Hello everyone. আমি discuss কৰি আছিলোঁ motion in a plane chapter number 4 and in the last class we have discussed about different types of vectors and in today's class we have to discuss multiplication of a vector by a real number. তো আমি কি পঢ়িম এটা ভেক্টৰক কোনে মাল্টিপ্লাই কৰিম এটা ৰিয়েল নাম্বাৰে মাল্টিপ্লাই কৰিম ঠিক আছে ৰিয়েল নাম্বাৰ আৰু ভেক্টৰৰ মাজত কেনেকৈ মাল্টিপ্লিকেশ্যন কৰা হয় হেতু আজি আমি শিকিম ধৰি ললো আমি এটা ল্যামডা আছে লেট ল্যামডা ইজ এ ৰিয়েল নাম্বাৰ ল্যামডাটো ৰিয়েল নাম্বাৰ বুলি ললো আৰু এটা আমাক ভেক্টৰ দিয়া আছে এ ভেক্টৰ এটো কি হয় এ ভেক্টৰ এটা ভেক্টৰ হয় তো এতিয়া এই দুটা মাজত যদি মাল্টিপ্লাই কৰো মাল্টিপ্লাই কৰিলে ৰিজাল্টটো আমি পাম ল্যামডা এ ভেক্টৰ একেবাৰে সিম্পল ল্যামডা এ ভেক্টৰক মাল্টিপ্লাই কৰিলে আমি এটো ৰিজাল্টটো পালো ল্যামডা এ ভেক্টৰ তো এটোটা মই এটা এক্সাম্পলৰ হেল্পত মই এক্সপ্লেইন কৰিম এক্সাম্পল ফাৰ্স্ট এক্সাম্পলটো লওঁ ইফ lambda equal to 2 lambda equal to 2 দিয়া আছে আৰু এটা আমাৰ ভেক্টৰ দিয়া আছে suppose এটো এটা ভেক্টৰ দিয়া আছে এটো a ভেক্টৰ এটো এটা a ভেক্টৰ তো এতিয়া আমি এ ৰিয়েল নাম্বাৰ মানে 2 যেটো পালো ৰিয়েল নাম্বাৰটোৰ লগত এই ভেক্টৰটো মাল্টিপ্লাই কৰিব লাগে we have to multiply this vector with this real number ঠিক আছে তো এতিয়া এই দুটা মাল্টিপ্লাই কৰিলে আমি বেলেগ এটা ভেক্টৰ পাই যাম হয় না এই ভেক্টৰটোৰ লগত 2 এ মাল্টিপ্লাই কৰিলে আমি বেলেগ এটা ৰিজাল্টেন্ট ভেক্টৰটো এটা বেলেগ এটা ভেক্টৰ পাম ধৰি ললো আমাৰ এটা দুটা মাল্টিপ্লাই কৰাৰ পিছত আমি পাই গলো বেলেগ এটা ভেক্টৰ বি ভেক্টৰ পাই গলো তো বি ভেক্টৰ ইজ দা ৰিজাল্টেন্ট অফ দিস টু ভেক্টৰ মানে এই দুটা ভেক্টৰ মাল্টিপ্লাই কৰাৰ পিছত যেটো ৰিজাল্টেন্ট পালো হেতু বি ভেক্টৰ আৰু বি ভেক্টৰ ইকুৱেল টু কিমান হ'ব ল্যামডা এ ভেক্টৰ হয় না আৰু ল্যামডা এ ভেক্টৰটোক আমি কি লিখিম ল্যামডা মানে কি 2 এ ভেক্টৰ তেনেহলে আমি ইয়াত দেখিলো যে ল্যামডা ইকুৱেল টু 2 এটা ৰিয়েল নাম্বাৰ আছিল আৰু এটা ভেক্টৰ এ ভেক্টৰ আছিল আৰু এই দুইটাকে মাল্টিপ্লাই কৰি পিনে আমি এটা বেলেগ এটা ভেক্টৰ বি পালো আৰু বি ভেক্টৰ ইকুৱেল টু আমি পালোগে 2 এ ভেক্টৰ এতিয়া আমি এই বি ভেক্টৰটো ড্ৰ কৰিব লাগে এ ভেক্টৰটো অলৰেডি তো আছে এটো দিয়া আছিল এতিয়া আমি এ ভেক্টৰটোৰ লগত এটো মাল্টিপ্লাই কৰি নতুন এটা ভেক্টৰ বি ভেক্টৰ পালো আৰু বি ভেক্টৰটো আমি এতিয়া ড্ৰ কৰিম বি ভেক্টৰটো ড্ৰ কৰিবৰ কাৰণে আমি জানো যে length of a vector gives the magnitude of the vector আৰু ইয়াত এই 2 টো আহি গল 2 টো এই ম্যাগনিটিউড টো বুজাই ৰিপ্ৰেজেন্ট কৰিছে তেনেহলে কি হৈ যাব বি ভেক্টৰটো আমি ড্ৰ কৰিলে কি হৈ যাব এই যেটো এ ভেক্টৰ আছিল এটোক আমি 2 টাইমছ কৰি ডাঙৰ কৰি দিব লাগিব মানে ইয়াৰ লেংথটো যদি 5 সেন্টিমিটাৰ আছিল তেনেহলে বি ভেক্টৰৰ লেংথটো হৈ যাবগে 10 সেন্টিমিটাৰ মানে আমি তেনেহলে এটো 2 টাইমছ কৰি দিম তো এটো কি হৈ যাব এটো হৈ যাব বি ভেক্টৰ বা আমি লিখিব পাৰো 2a ভেক্টৰ বুজি পালা নিশ্চয় ন তেনেহলে 2 টো মাল্টিপ্লাই কৰি দিলত কি হৈ গল এটো 2 টাইমছ হৈ গল যদি ল্যামডা ইকুৱেল যদি 3 থাকিলেহেতেন তেনেহলে ইয়াৰ 3 টাইমছ কৰি দিলহেতেন লেংথটো একদম সিম্পল ঠিক আছে এটো বুজি পালা এতিয়া আৰু এটা সেকেন্ড एग्जांपल টা লও যদি ল্যামডা ভ্যালুটো ইফ ল্যামডা ইকুৱেল টু যদি -2 যদি হয় মানে এটো ল্যামডাটো কি হয় ৰিয়েল নাম্বাৰ হয় ইট মে বি এ পজিটিভ নাম্বাৰ অৰ ইট মে বি এ নেগেটিভ নাম্বাৰ ৰিয়েল নাম্বাৰ বুলি কলে পজিটিভ নেগেটিভ সব আহিব আৰু আমাক বেলেগ এটা ভেক্টৰ দিয়া আছে এটো ধৰি লোৱা এ ভেক্টৰটো দিয়া আছে তো এতিয়া আমাৰ ৰিজাল্টেন্টটো কেনেকৈ উলিয়াম এই দুটা মাল্টিপ্লাই কৰি পিনে ৰিজাল্টটো কেনেকৈ ড্ৰ কৰিম 2 থাকিলে এনেকুৱা পালো এটা -2 থাকিলে কেনেকুৱা পাম তাৰ কাৰণে সিম্পল এটা কি হ'ব এতিয়াও আমি কি এই দুটা মাল্টিপ্লাই কৰি বি ভেক্টৰ এটা পাম নতুন এটা ভেক্টৰ বি ভেক্টৰ ইকুৱেল টু ল্যামডা এ ভেক্টৰ ইকুৱেলস টু -2 এ ভেক্টৰ তো এটো যদি এটা ড্ৰ কৰো কেনেকৈ ড্ৰ কৰিম এতিয়া সোৱা মাইনাস আহি গল মাইনাস মিন্স ডাইৰেকশনটো অপোজিট হৈ যাব তেনেহলে এৰ অপোজিট এ ভেক্টৰটো ইফালে আছিল ডাইৰেকশনটো অপোজিট হৈ ইফালে আহিব আৰু কিমান টাইমছ ডাঙৰ হৈ যাব 2 টাইমছ এৰ যিমান আছিল এটো 2 টাইমছ ডাঙৰ কৰি দিবা তো তেনেহলে এটোৱে হৈ গল বি ভেক্টৰ ইকুৱেলস টু -2a ভেক্টৰ বুজি পোৱা হৈছে সাগে হয় না তো মাইনাস থকাৰ কাৰণে আমি অপোজিট ডাইৰেকশনত 2 টাইমছ ডাঙৰ কৰি দিলো তো এইখিনি আছিল all about multiplication of a vector by a real number ঠিক আছে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু মই নেক্সট টপিকলৈ যাম এতিয়া আমাৰ নেক্সট টপিকটো হৈছে এডিশন অৰ কম্পোজিশন অফ ভেক্টৰছ এই টপিকটো বুজিবৰ কাৰণে মই এটা এক্সাম্পল দিলওঁ সপোজ এটা কন্টেইনাৰ এটা আছে কন্টেইনাৰটোত এটা মাছ আছে 2 কেজি মাছ এটা আছে আৰু এটা বেলেগ এটা মাছ আমি ইয়াত ভৰাই দিলো 3 কেজি মাছ এটা ভৰাই দিলো এতিয়া যদি তোমালোকক খুদু এ টোটাল মাছ কিমান আছে তেনেহলে তোমালোকে কি কবা যে 2 + 3 = 5 কেজি তো টোটাল মাছ 5 কেজি আছে আমি ইয়াত সিম্পল এডিশন কৰিলো ঠিক আছে এতিয়া বেলেগ এটা এক্সাম্পল দিও এটা ইয়াত কিবা এটা অবজেক্ট এটা আছে
এই অবজেক্টটোৰ ওপৰত এইটো ডাইৰেকশ্যনত ফ'ৰ্চ লাগি আছে সাপোজ ফ'ৰ্চ লাগি আছে 2 নিউটন আৰু এইটো ডাইৰেকশ্যনত ফ'ৰ্চ লাগি আছে ইয়াত ফ'ৰ্চ এটা এক কৰি আছে 3 নিউটন এতিয়া মই তোমালোকক সুধিলোঁ যে ইয়াত টোটাল ফ'ৰ্চ কিমান নে এক কৰি আছে তো তোমালোকে কি বুলি ক'বা তেতিয়া টোটাল ইয়াৰ ৰিজাল্টেণ্ট ফ'ৰ্চ টোটাল ফ'ৰ্চটো কিমান বুলি ক'লে কি বুলি ক'বা 2 + 3 = 5 নিউটন বুলি ক'বা নেকি বাৰু হা এটো ক'লে নহ'ব কিন্তু এটো ৰং ইয়াত মই আগতে কৈছোঁ যে স্কেলাৰ আৰু ভেক্টৰৰ মাজত ডিফাৰেন্সটো কি যে স্কেলাৰ কোৱান্টিটিবিলাকে অৰ্ডিনাৰী এলজেব্ৰা ফলো কৰে কিন্তু ভেক্টৰ কোৱান্টিটিবিলাকে অৰ্ডিনাৰী এলজেব্ৰা ফলো নকৰে এটো হ'ল অৰ্ডিনাৰী এলজেব্ৰা মাছ ইজ এ স্কেলাৰ কোৱান্টিটি দ্য মাছটো স্কেলাৰ কোৱান্টিটি হোৱাৰ কাৰণে এহেতক সিম্পলি প্লাস কৰি দিলতে আমি আনসাৰটো পাই গৈছিলোঁ 5 কেজি এটো কাৰেক্ট আনসাৰ আছিল কিন্তু ফ'ৰ্চ এটা ভেক্টৰ কোৱান্টিটি ইয়াত ম্যাগনিটিউডো আছে ডাইৰেকশ্যনো আছে ভেক্টৰ quantity has both magnitude and direction হয় নাই তো হেতু কাৰণে আমি দুইটা কথাই কনসিডাৰ কৰিব লাগিব ম্যাগনিটিউড আৰু ডাইৰেকশ্যন দুইটাই কনসিডাৰ কৰিব লাগিব আৰু দুইটা কনসিডাৰ কৰিবলৈ গ'লে আমি এনেকে অৰ্ডিনাৰী এলজেব্ৰা ইউজ কৰি পিনে এনেকে 2 + 3 = 5 নিউটন লিখি দিলে নহ'ব তো এই ভেক্টৰ কোৱান্টিটিৰ কাৰণে এড কৰাৰ প্ৰচিডিউৰটো অলপ বেলেগ ধৰণৰ ঠিক আছে তো আজি আমি কি পঢ়িব লাগে এই দুটা ভেক্টৰ কোৱান্টিটিক আমি কেনেকৈ এড কৰিব পাৰি হেতু বিষয়ে ডিসকাস কৰিব লাগে বুজি পোৱা হৈছে তো মই টপিকটো লিখিছো কি এডিশন অৰ কম্পোজিশন অফ ভেক্টৰস মানে এইকিটা ভেক্টৰ আছিল এই ভেক্টৰ বিলাকক কেনেকৈ এড কৰিম হেতু কথা ডিসকাস কৰিব লাগে কম্পোজিশন অফ ভেক্টৰস মিন্স ইট ইজ দ্য প্ৰসেস অফ এডিং টু অৰ মোৰ ভেক্টৰস দুটা বা তাতকৈ বেছি ভেক্টৰক এড কৰা প্ৰসেসটোকে আমি কম্পোজিশন অফ ভেক্টৰস বুলি কওঁ ঠিক আছে এতিয়া চোৱা এই ভেক্টৰ বিলাকক এড কৰাৰ তিনটা ওয়ে আছে হা সেই ওয়ে কিটা কি ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন parallelogram law of vector addition আৰু polygon law of vector addition এই তিনটা ল ইউজ কৰি পিনে আমি ভেক্টৰক এড কৰিব পাৰো এই ট্ৰায়াঙ্গল ল আৰু parallelogram law এই দুটা ল ইউজ কৰা হয় দুটা ভেক্টৰক এড কৰিব কাৰণে যদি দুটা ভেক্টৰ থাকে আৰু দুটাতকৈ যদি বেছি ভেক্টৰ থাকে তেনেহলে আমি polygon law টো ইউজ কৰিব লাগিব ঠিক আছে আৰু এই গুটেই কিটা হৈছে জিওমেট্ৰিক্যাল মেথড হয় হা জিওমেট্ৰি ইউজ কৰি পিনে আমি এই ল কিটা তাত ইউজ কৰিম ঠিক আছে জিওমেট্ৰিক্যাল মেথড হয় এটো মন ৰাখিবা তেনেহলে ভেক্টৰ এড কৰাৰ ভেক্টৰ এডিশনৰ তিনটা জিওমেট্ৰিক্যাল মেথড আছে এইকিটা হৈছে এইকিটা আৰু আমি ডিসকাস কৰিব লাগিব দুটা ভেক্টৰ এড কৰাৰ মেথড কিটা মানে ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন আৰু প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন তো আজি আমি ডিসকাস কৰিম এই দুটা ফাৰ্স্ট আৰু সেকেন্ড ঠিক আছে ওকে এটো লিখি লবা তোমালোকে মই ৰাপ কৰি দিছো এতিয়া আমি ফাৰ্স্ট লটো ষ্টাডি কৰিম যে ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন এটোনো কি হয় হেতু জানিব লাগে সাপোজ আমাক দুটা ভেক্টৰ দিয়া আছে এটো এটা হৈছে a ভেক্টৰ আৰু এটা ভেক্টৰ দিয়া আছে এটো b ভেক্টৰ তো আমি এই ভেক্টৰ কিটা এড কৰিব লাগে উই হ্যাভ টু এড দিস টু ভেক্টৰস a and b এইকিটা এটা কেনেকৈ এড কৰিম চাবা মানে এইকিটা এড কৰিবৰ কাৰণে আমি ট্ৰায়াঙ্গল লটো কেনেকৈ ইউজ কৰিম চাবা ট্ৰায়াঙ্গল লটো ইউজ কৰিবৰ কাৰণে আমি কি কৰিম a ভেক্টৰটো যেনেকৈ আছে একদম একে এটা ভেক্টৰ মানে a ভেক্টৰটোৱে l শিফট কৰি দিলো ইয়াত চাবা a ভেক্টৰটো যেটো ডাইৰেকশ্যনত আছে হেতু ডাইৰেকশ্যনত থাকিব লাগিব আৰু a ভেক্টৰটোৰ ম্যাগনিটিউড যিমান মানে লেংথটো যিমান এয়াৰ লেংথটো ইকুৱেল হ'ব লাগিব ঠিক আছে কাৰণ আমি a ভেক্টৰটোকে ড্ৰ কৰিছো আকৌ হল ঠিক আছে নেক্সট আমাৰ যেটো b ভেক্টৰ আছে হে b ভেক্টৰটো আকৌ l শিফট কৰিম কোন দখত শিফট কৰিম l শিফট কৰিম এনেকৈ ড্ৰ কৰিলো আৰু ইয়াত ড্ৰ কৰোতে তোমালোকে চাবা যে b ভেক্টৰটো ডাইৰেকশ্যন যোনফালে আছে ইয়াতো একেটা ডাইৰেকশ্যন হ'ব লাগিব b ভেক্টৰটোৰ লেংথ যিমান ইউ একেটা লেংথ একে হ'ব লাগিব আৰু এই অৰিয়েন্টেশনটো মানে এংগলটো মানে পুৰা এটোৰ লগত এটো প্যাৰালেল হৈ থাকিব লাগিব মানে এটো যদি 40 ডিগ্ৰী যদি হৈ আছে ইয়াত তেনেহলে এটো 40 ডিগ্ৰী হ'ব লাগিব ঠিক আছে বুজি পাইছা একদম সেম আমি এই ভেক্টৰ কিটা এলে শিফট কৰি দিছো ওকে মানে আমি ট্ৰায়াঙ্গল লটো ইউজ কৰিব কাৰণে এটা ট্ৰায়াঙ্গল বনাবৰ কাৰণে গৈ আছো এটা ট্ৰায়াঙ্গলৰ আমি দুটা সাইড পাই গলো এটা তলৰ সাইডটো আৰু এটো সাইড পাই গলো এটা কি হ'ব according to triangle law of vector addition a vector কিটাৰ যেটো ৰিজাল্টেন্ট হ'ব মানে দুইটা সাম কৰি পিনে যেটো ৰিজাল্ট পাম হে ৰিজাল্টটো ৰিপ্ৰেজেন্ট কৰিব এই থাৰ্ড সাইডটো এই থাৰ্ড সাইড অফ দা ট্ৰায়াঙ্গল টেকেন ইন অপোজিট অৰ্ডাৰ অপোজিট অৰ্ডাৰ মানে কি এতিয়া আৰু এটা কথাত মন কৰিবা চাবা দে মই কি বুলি কলো যে a আৰু b ক এড কৰিলে যেটো ৰিজাল্টেন্ট পাম মানে যেটো ৰিজাল্ট হ'ব হে ৰিজাল্টটো কোনে দিব এই থাৰ্ড সাইডটোৱে দিব ট্ৰায়াঙ্গলটোৰ থাৰ্ড সাইডটোৱে দিব কিন্তু ইয়াত
কেইটামান কথা মন কৰিব লাগিব সেই কথাকিটা হ'ল চোৱা এই এ ভেক্টৰ আৰু বি ভেক্টৰ এইকেইটাৰ অৰ্ডাৰটো চোৱা অৰ্ডাৰটো মানে ডাইৰেকশ্যনটো চোৱা চেন্সটো অৰ্ডাৰটো কোনটো অৰ্ডাৰত আছে এইটো অৰ্ডাৰত আছে মানে এইফালে আছে ইউ এইফালে আছে কিন্তু এই যিটো থাৰ্ড ভেক্টৰ এই থাৰ্ড ভেক্টৰটো অপজিট অৰ্ডাৰত থাকিব লাগিব এইটো মই ৰংলি লিখিছিলোঁ যে এইফালে তললৈ নহয় এইটো ওপৰলৈ হ'ব এইটো অপজিট অৰ্ডাৰত হ'ব লাগিব মানে এহেঁতি গৈ আছে এণ্টি ক্লকৱাইজ আৰু কিন্তু থাৰ্ড ভেক্টৰটো আমি ক্লকৱাইজ তেতিয়া ল'ব লাগিব ঠিক আছে আৰু তেতিয়া এই থাৰ্ড ভেক্টৰটো মানে থাৰ্ড সাইড অফ দ্য ট্ৰাইংগল উইল গিভ দ্য ৰিজাল্টেণ্ট অফ দিছ টু ভেক্টৰ এতিয়া মই লটোক কৈ দিছোঁ কি কৈছোঁ লটোৱে ষ্টেটমেণ্টটো কৈছোঁ শুনা ষ্টেটমেণ্টটোৱে কি কয় যে ইফ two vectors can be represented by the two sides of a triangle taken in the same order, then the third side of the triangle taken in the opposite order will give the resultant of these two vector. কি ক'লো যদি দুটা ভেক্টৰক এটা ট্ৰাইংগুলৰ দুটা সাইডে ৰিপ্ৰেজেন্ট কৰিব পাৰি তেনেহলে হে ভেক্টৰ দুটাৰ ৰিজাল্টেন্টটো হে ট্ৰাইংগলটোৰ থাৰ্ড সাইডটোৱে দিব কিন্তু এই থাৰ্ড সাইডটোৰ অৰ্ডাৰটো কি হ'ব এই যিকেইটা ভেক্টৰকেইটা যিটো অৰ্ডাৰত আছিল তাৰ অপজিট অৰ্ডাৰত হ'ব ঠিক আছে বুজি পাইছে চাগে নোটছ দি দিম নোটছৰ পৰা চাই নোটছটো পঢ়ি ল'লে আৰু ভালকৈ বুজি পাই যাবা এইটোৱে আছিলে ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনত আমি দেখিলোঁ যে দুটা ভেক্টৰ দিয়া থাকিলে সেই ভেক্টৰকেইটা আমি এটা ট্ৰাইংগল বনাবলৈ ট্ৰাই কৰোঁ আৰু ট্ৰাইংগলটোৰ থাৰ্ড সাইডটোৱে ভেক্টৰকেইটাৰ ৰিজাল্টেণ্টটো দি দিয়ে ঠিক আছে এইটো হৈ গ'ল নেক্সট আমি এতিয়া যাম পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন চাবৰ কাৰণে এতিয়া আমাৰ নেক্সট লটো হৈছে পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন তো ইয়াৰ কাৰণে ইয়াতো একেই আমি দুটা ভেক্টৰ দিয়া আছে এ ভেক্টৰ এণ্ড বি ভেক্টৰ এই ভেক্টৰকেইটা আমি এড কৰিব লাগে তো এড কৰিবৰ কাৰণে আমি এতিয়া কি কৰিম যে এই দুটা ভেক্টৰৰ হেল্পত আমি এটা পেৰেলগ্ৰাম বনাব ট্ৰাই কৰিম এই ভেক্টৰটোৰ নিচিনা একে এটা ভেক্টৰ আমি ইয়াত ড্ৰ কৰিলোঁ ছেম লেংথ ছেম ডাইৰেকশ্যন ঠিক আছে এ ভেক্টৰ হৈ গ'ল আৰু এই বি ভেক্টৰটোৰ নিচিনা এটা ভেক্টৰ আমি ইয়াত ড্ৰ কৰিলোঁ ইয়াতো একে তোমালোকে মন কৰিবা দেই পুৰা পেৰেলেল হ'ব লাগিব ছেম লেংথ অৰিয়েণ্টেশ্যনটো একেই এই এংগলটো একেই হ'ব লাগিব তো এইটো হৈ গ'ল বি ভেক্টৰ ঠিক আছে এতিয়া আমি কি কৰিম এইটো এটা পেৰেলগ্ৰামটো কমপ্লিট কৰি দিম আৰু এইটো আমি ডায়েগনেলডাল ইয়াত কানেক্ট কৰি দিম ডায়েগনেলডাল ড্ৰ কৰি দিম এতিয়া ইয়াত আমি দেখিলোঁ যে এই পেৰেলগ্ৰামটোৰ দুটা সাইড এডজাসেন্ট সাইড বুলি ক'লে বুজি পোৱা না এই দুটা হ'ল এডজাসেন্ট সাইড এইটো হ'ল কমন পইণ্ট ইয়াৰ পৰা এই সাইডকেইটা এই দুইটা সাইডৰ এইটো কমন পইণ্ট তো এই এডজাসেন্ট সাইড দুটাই এই ভেক্টৰ দুটাক ৰিপ্ৰেজেণ্ট কৰি আছে পেৰেলগ্ৰামটোৰ এডজাসেন্ট সাইড দুটাই এই ভেক্টৰ দুটাক ৰিপ্ৰেজেণ্ট কৰি আছে আৰু তেতিয়া এই ভেক্টৰকেইটাৰ যিটো ৰিজাল্টেণ্ট হ'ব সেই ৰিজাল্টেণ্টটো দি থাকিব এই ডায়েগনেলডালে মানে আৰ ভেক্টৰ ইকুৱেল টু হৈ যাবগৈ এ ভেক্টৰ প্লাছ বি ভেক্টৰ ঠিক আছে এইটোৱে পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন তো পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনটোৱে কি বুলি কয় যে এটা পেৰেলগ্ৰামৰ দুটা এডজাসেন্ট সাইড যদি দুটা ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰে তেনেহ'লে সেই পেৰেলগ্ৰামটোৰ যিডাল ডায়েগনেল সেই ডায়েগনেলডালে মানে এই কমন পইণ্টটোৰ মাজেদি পাৰ হৈ যোৱা ডায়েগনেলডালে এই ভেক্টৰকেইটাৰ ৰিজাল্টেণ্টটো ৰিপ্ৰেজেণ্ট কৰি থাকিব ঠিক আছে কিন্তু চাবা ইয়াত আৰু এডাল ডায়েগনেল আছে এইডালটো ইয়াতো এনেকৈওতো এডাল ডায়েগনেল পাম কিন্তু এই ডায়েগনেলডালে নিদিয়ে আকৌ ৰিজাল্টেণ্টটো দেই কোনডাল ডায়েগনেলে দিব যিডাল ডায়েগনেল এই কমন পইণ্টটোৰ মাজেদি পাৰ হৈ গৈছে বুজি পোৱা হৈছে এইটো ষ্টেটমেণ্টটো এনেকুৱা হ'ব যে ইফ টু ভেক্টৰ্ছ কেন বি ৰিপ্ৰেজেণ্টেড both in magnitude and direction by the two adjacent side of a parallelogram then the resultant of these two vectors can be represented by the diagonal of the parallelogram passing through the common point ঠিক আছে বুজি পালা তো এইটো চোৱা এইটো আছে ট্ৰাইংগল ল অফ যিটো ভেক্টৰ এডিশ্যন পাইছিলোঁ আমি সেইটো লগতো এইটো মানে সিমিলাৰিটি আছে কেনেকৈ সিমিলাৰিটি আছে চোৱাচোন এইটো এ ভেক্টৰ এইটো বি ভেক্টৰ তো এইটো যদি বি ভেক্টৰ আমি এইটোকো বি ভেক্টৰ বুলি ল'ব পাৰোঁ হয় নাই ছেম ডাইৰেকশ্যনত আছে ছেম লেংথ হয় তো এইটো বি ভেক্টৰ বুলি ল'ব পাৰোঁ তো এইটো এ ভেক্টৰ এইটো বি ভেক্টৰ যদি হয় তেনেহ'লে ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যনে কি বুলি কৈছিলে যে ইয়াৰ থাৰ্ড সাইড অফ দ্য ট্ৰাইংগল গিভছ দ্য ৰিজাল্টেণ্ট অফ দিছ টু ভেক্টৰ তেনেহ'লে সেই ট্ৰাইংগল লটো ইউজ কৰিলেও কি পাম এইটো থাৰ্ড সাইডটোৱে মানে আৰ ইকুৱেল টু এ প্লাছ বি হ'ব দিছ প্লাছ দিছ হয় নাই তো ইয়াত মানে ট্ৰাইংগল লটো ইয়াতে সোমাই আছে পেৰেলগ্ৰাম লটোতে ট্ৰাইংগল লটো সোমাই আছে ঠিক আছে বুজি পাইছা তো এইটোৱে আছিলে পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন তো তেনেহ'লে আজি আমি কি পঢ়িলোঁ ভেক্টৰ কেনেকৈ এড কৰিব পাৰি দুটা ভেক্টৰক কেনেকৈ এড কৰিব পাৰি সেইটো শিকিলোঁ তো
তাৰ এনে ভেক্টৰ এডিশ্যনৰ তিনিটা ল আছিলে তাৰ আমি দুটা ভেক্টৰক এড কৰা ল কেইটা শিকিলোঁ যে ট্ৰায়াংগল ল অফ ভেক্টৰ এডিশ্যন আৰু পেৰালেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন ট্ৰায়াংগল ল অফ ভেক্টৰ এডিশ্যনক আমি দুটা ভেক্টৰ লৈ পিনে এটা ট্ৰায়াংগল বনাব ট্ৰাই কৰোঁ আৰু থাৰ্ড ছাইডটোৱে তাত তোমালোকে মন কৰিবা খালি অৰ্ডাৰটো মন কৰিবা দেই যি দুটা ভেক্টৰ আমি ল'ম ট্ৰায়াংগলটো বনাবৰ কাৰণে সেইটো যিটো অৰ্ডাৰত থাকিব থাৰ্ড ছাইডটো তাৰ অপজিট অৰ্ডাৰত ড্ৰ কৰিব লাগিব সেইটো হৈছিলে ট্ৰায়াংগল ল অফ ভেক্টৰ এডিশ্যন আৰু এইটো পেৰালেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যনত পালোঁ যে এটা পেৰালেলগ্ৰামৰ যদি দুটা ছাইডে যদি দুটা ভেক্টৰক ৰিপ্ৰেজেণ্ট কৰে তেনেহ'লে তাৰ ডায়েগনেলডালে সেই কমন পইণ্টটোৰ মাজেদি যোৱা ডায়েগনেলডালে সেই ভেক্টৰকেইটাৰ ৰিজাল্টেণ্টটো ৰিপ্ৰেজেণ্ট কৰিব আজিৰ কাৰণে হ'ব ইমানে থেংক ইউ